নগাঁৱৰ ঢিঙত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰেভেলাৰে মুখুতি নিলে ৰাস্তাৰ কাষত ৰখাই থোৱা এখন বাইক ট্ৰেভেলাৰ চালকজনে মদ্যপান কৰি গাড়ী চলোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জনাই স্থানীয় লোক তথা যাত্ৰীয়ে নগাঁৱৰ ঢিং চমুৱাগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা যাত্ৰীবাহী ট্ৰেভেলাৰখনত 10ৰ পৰা 15জন যাত্ৰী আছিল বুলি জনাই স্থানীয় লোকে উক্ত দুৰ্ঘটনাত আহত 5জনকৈ লোক দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত ঢিং আৰক্ষী উপস্থিত হয় আহত লোক কেইজনক চিকিৎসাৰ বাবে ততাতৈয়াকৈ ঢিং এফআইআৰত প্ৰেৰণ কৰে নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট MK নিউজ আজি 12টা প্ৰায় 1:30 বজাত মোৰ ল'ৰাটো স্কুলৰ পৰা ছুটি দিয়ে মোৰ ল'ৰাটো পঢ়ে বতৰদবা আদৰ্শ বিদ্যালয়ত ল'ৰাটোক আনিবৰ কাৰণে মই ওলাই আহিছিলোঁ ঘৰৰ পৰা মোৰ ঘৰ চমুৱাগাঁও মই এজন সাংবাদিক হয় দুদিন জনমভূমিত মই সাংবাদিক কৰোঁ ঢিঙৰ পৰা আহি মই এই দোকানখনৰ সন্মুখতে বাইকখন জাষ্ট ৰাখি 1 মিনিটো হোৱা নাই দোকানখন গৈ মই নাপালোঁগৈ দোকানী কথাটো মাত দিওঁতে ফুল স্পীডত ট্ৰেভেলাৰখন আহি মানে মোৰ বাইকত প্ৰথম খুন্দিয়াই পেলাই গৈ পেলাই বাইকখন ট্ৰেভেলাৰখন গৈ পুখুৰীত 10 ফাট গৈ পৰিছেগৈ মোটামুটি 15-20জন মানে কি যাত্ৰী আছিল সৰু শিশুসহ মহিলাসহ যাত্ৰীখিনি যেনিবা আমাৰ স্থানীয় যুৱক কেইজনমান ওলাই আহিল পতাপত দৌৰি আহি এই যাত্ৰীখিনিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিন্তু লগে লগে ড্ৰাইভাৰটো পলায়ন কৰিবলৈ চেষ্টা কৰে যদি চালকজনে পলায়নৰ চেষ্টা কৰা যদি স্থানীয় যুৱকে চালকজন ধৰাৰ পিছত গম পোৱা যায় যে মানে কি চালকজন ফুল ডিঙিছত আছে এতিয়া গতিকে আইনে কি ব্যৱস্থা কৰে আমি বাইকখনৰ মানে কি বাইকখনৰ ব্যৱস্থাটো কৰিব লাগিব যেহেতু মই সাংবাদিক হওক আজি সাংবাদিক অৱস্থাত যেনেকুৱা হয় বাকী এই পথৰ নিৰাপত্তা কি থাকিব গতিকে আৰু মই অনুৰোধ জনাইছোঁ যে আমাৰ এই পথছোৱা যিহেতু নতুনকৈ বনাইছে পথছোৱাত মানে কি স্পীড ব্ৰেকাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে।